মাজতে আমি জানি বিচাৰিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা অন্যান্য সংঘ কেনেকৈ উদ্ভৱ হ'ল। শংকৰদেৱ সংঘৰ গোটেই অসমত ভৰ্তি হৈ আছে, তাৰ উপৰিও অন্যান্য সংঘ এতিয়াও আছে সংঘ আছে, সবিশেষ নাজানো, কিন্তু সেই অন্যান্য সংঘসমূহ আমি গোটেইখিনি সংঘ নাজানো কি কি সংঘ আছে। শংকৰদেৱ সংঘৰ পৰা কেনেকৈ ভাগ হ'ল এইখিনি আপুনি যিমান জানে। শংকৰদেৱৰ সংঘ কিন্তু শংকৰদেৱৰ সংঘই এটা উপকৃত তেখেতে লাভৱান কাম কৰি চাইছো। শংকৰদেৱৰ সংঘই অকল প্ৰচাৰ অকল যে নাম গায় গুৰু সেৱা কৰি নামঘৰ লৈ কৃষ্ণ সংস্কৃতি কৰি অকল তাতে বুদমা খাই তাতে ব্যস্ত হৈ থকা নাই। চৰকাৰে যেনেকৈ মানে দেশখনক মানে উন্নতি পলমে দেশখনক যেতিয়া তেখেতে গ'লে চৰকাৰে এইটো প্ৰচেষ্টা কৰি আছে, ঠিক তেনেধৰণে শংকৰদেৱ সংঘই আজি কৃষ্টি সংস্কৃতি নৃত্য বা আপোনাৰ বাদ্য বাজনা কলা কৃষ্টি ইত্যাদি ইত্যাদি বহুত কাম কৰি আহিছে, আহি দেশক উন্নত কৰিছে। আন নালাগে শংকৰদেৱৰ সংঘই যদি এই বানাকান্ত বান বিদেশৰ সকলো কাৰণেও এখন বাজেট ৰাখিছে যে এই সকলোকো আমি কিবা এটা অৱতাৰণা দিব লাগিব, কিবা এটা খাবৰ বাবে বা দিবৰ বাবে এই এটা চেষ্টা কৰি তেখেতসকলে মানে শংকৰদেৱ সংঘই চেষ্টা এটা কৰি আছে, বাজেট ৰাখিছে। গতিকে এই এটা ভাল কাম বুলি ভাবিছোঁ যে দেশত যে এটা কিবা অনিষ্ট হ'ল বা এটা গাঁও পিছতে বা এটা গাঁও চুবুৰীতে অনিষ্ট হ'ল, সেই অনিষ্টবিলাকক আমি কিবা এটা ভৰণ পোষণ দিব লাগে, এটা আমি অন্তৰবোৰে আমাৰ দুখ লাগিব লাগে। এই বুলি যেনিবা শংকৰদেৱ সংঘই বহুত কাম হাতত লৈছে। হাতত লোৱাৰ কাৰণে চাইছোঁ যে এই এটা ভাল কাম কৰিছে, অকল ব্যক্তিগত নহয়, বস্তুটো যে উদ্ধাৰ জীৱসকলক নৰসকলক উদ্ধাৰ হওঁতে আৰু এই মানে আপোনাৰ লাভৱানৰ সৈতে এইখিনি কাম কৰি গৈছে। এইটো কথাৰ কাৰণেই অকণমান মই তাত ভুক্তভোগী। নহ'লে শংকৰদেৱৰ সংঘ তেতিয়া পইচাই দিব লাগে, কিন্তু শংকৰদেৱৰ সংঘই পইচা নিদিয়ে। গতিকে নিদিলেও তেখেতসকলে দেশৰ কাৰণে আজি আগবাঢ়ি পতাকা জোকাৰি দবা কোবাই কৰি আছে। গতিকে সেইটো কাৰণেই মই চালোঁ এই সংঘটোৱে বেয়া কাম কৰা নাই। এই মহাপুৰুষৰ গুৰু দুজনাৰ কৃষ্টি সংস্কৃতি বাদ্য বাজনা নৃত্য অনেকখিনি কামত মানে আগবঢ়া। গতিকে এতিয়া সেইকাৰণেই সত্ৰ সংঘৰ লগত তেখেতসকলে এতিয়াও যুদ্ধ চলি আছে। মানে আহনতি আৰু কমলাবাৰী আৰু কুৰাবাৰী আৰু চাৰিখন সত্ৰই শংকৰদেৱক নামানে, শংকৰদেৱক তুচ্ছ কৰে। কিন্তু শংকৰদেৱৰ এজন মানুহে বুলি কৈছে। তেখেতসকলে মানে তেখেতসকলে এই শংকৰদেৱৰ ৰচনা কিতাপবোৰ নপঢ়ে, সংস্কৃতি দেৱী ভাগৱত পঢ়ে বুলি কৈছে তেখেতসকলে। সেইকাৰণেই শংকৰদেৱৰ জন্মটো আহিলে। সেইখিনি কৈছে গোবিন্দৰ নামৰ গুণ গায়া জগতক লোক প্ৰভূত বুলি এটা মানে গোটাত কৈছে নহয়, জগতৰ লোকে গায়। গতিকে এনে শংকৰ গুৰুবিনে কেমনৰ কাৰণে আনজনে আপুনি লোকৰ মানুহটো গুৰু পেলাই এই কলমটো মাৰিছে যে শংকৰ গুৰুৱে গুৰু হ'ব নোৱাৰে, আকৌ গুৰু ওলাই পেলাই নিজে পৰিচয় কৰিছে। এই কথাটো সেইকাৰণে আমি চালোঁ যে ই অৱতাৰ এনে হোৱা নাই। যেনেকৈ দুৰ্নীতি দূৰ কৰিবলৈ হ'লে এটা মানে সুনীতি বা সু এটা পন্থ দেখাব লাগিব, আৰু মানুহে যিটো মনে বিচাৰে বা যিটো মানুহে মনোগ্ৰাহী হয় এই মনোগ্ৰাহীটোকে আমি দিবলৈ যাব লাগিব। গতিকে যদি মনোগ্ৰাহী নহয় বা মন জয় কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো কোনো বস্তু হ'ব নোৱাৰে। মই এটা বস্তু বজাৰলৈ নিছোঁ, যদি বজাৰত বিক্ৰীয়ে নহয় সেইটো বস্তু নহয়। ঠিক তেনেধৰণে আজি শংকৰদেৱৰ সংঘই যিটো ধৰ্ম প্ৰচাৰ কৰি গৈছে, কৃষ্ণ জ্যেষ্ঠসকলে শাস্ত্ৰ পঢ়ে, কি পঢ়ে? ৰামায়ণ ভাৰত। মই তাত যোগাযোগ কৰোঁ, প্ৰতিকালৰ পৰা বহুত শুনো অৰ্থবিলাক, বৰ ভাল কথা। মই তেতিয়াৰ পৰাই শুনি খুব ভাল লাগে। স্কুল নপঢ়া মানুহ, বিদ্যালয় নোযোৱা মানুহ, তেতিয়া বিদ্যালয় নাই, তেতিয়া আছিলে মাইল আছিলে, 3 মাইলৰ অন্তৰত ৰাস্তা নাই, ঘোঁৰা কিনাৰে কিনাৰে বন আপোনাৰ
বিৰিঙনি তৰা নল কাগৰি গছকি যাব লাগে উঠা পোছা কৰে তেতিয়া মোৰ আই কৰিবলৈ নাই আই আছে উপায় নাই ভাই নাই ককাই নাই পৰিয়াল নাই তেনেধৰণে মই এতিয়া পঢ়িবলৈ মানে তাত তেতিয়া পঢ়াশালী নাছিলে চাগে ন নাই নাই পঢ়াশালী নাই 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 মানে আপোনাৰ ৩-৪ কিলোৰ মাজত এটা বিদ্যালয় তেতিয়া দৰকাৰো নাই আপোনাৰ ইমান পঢ়িবলৈ এতিয়া আপুনি পঢ়িব জানে পঢ়িব খুব জানো পঢ়িব জানে মহাভাৰত বা তেনেকে কিবা পাঠ কৰিব পাৰে নে এতিয়াও পাৰো এতিয়া মই কালি চকুৰে পঢ়ি দিম আপোনাৰ দৃষ্টিশক্তি সঁচাকৈয়ে মানিবলগীয়া আৰু আপোনাৰ দৃষ্টিশক্তি সদায় ঈশ্বৰৰ কৃপাত আৰু তেনেকে ৰাখিব বুলি মই ভাবিছো সকলোখিনি আপুনি কৈ দিছে এতিয়াও দৃষ্টিশক্তি সম্পূৰ্ণ স্পষ্ট আৰু ভাগৱত ৰামায়ণ এতিয়াও পাঠ কৰিব পাৰে আৰু ভকত সমাজৰ মাজত এখেতে মুখ্য হিচাপে থাকি কামবিলাক কৰি গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য প্ৰতিষ্ঠাতা হিচাপে কাম কৰি থকা বুলি আমি জানিব পাৰিছো গতিকে প্ৰতিজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে যদি এই ভিডিঅ'টো চাই আছে গতিকে এই আমাৰ মহান ব্যক্তি যোগাই মিছঙক যিসকল ভকত সমাজে জানে গতিকে ইয়াক ভৱিষ্যতে ভালধৰণে ইয়াৰ মৃত্যু সময়লৈকে যেন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিব বুলি মোৰ ফালৰ পৰা প্ৰাৰ্থনা কৰি দিছো আৰু আপোনাৰ পৰা বিচাৰিছো যে আমি ভক্তি কিয় কৰিব লাগে বা ভক্তিৰ অৰ্থটো কি চমুকৈ আপুনি কৈ দিয়ক যে ভৱিষ্যতে আমি পাছলৈ জানিব পাৰো ভক্তি এটা ধৰ্মটো হৈছে দেহাৰ ধৰ্ম এতিয়া ঠিক ধৰ্ম আছে মানুহে কয় ধৰ্মই কৰ্ম ধৰ্মই কৰ্ম চবেই নহয় কিছু এটা পৰিয়ালে জীৱ হত্যা কৰি মাংস বেছি খাই আছে জানে বাৰু সেইটো এই কৰ্ম ধৰ্ম হ'ব নোৱাৰে কিছু লোক ব্যক্তি আছে ৰাতি মানে ডকাইত কৰি বা কিবা দুৰ্নীতি কৰি পেলাই টকা ঘটি খাই আছে সেইটো কৰ্ম নহয় সৎ কৰ্ম সেইজনে কৈছে আকৌ এইটো কৈছে ধৰ্মকো কৰ্মকো গৰমকো চুৰি থাকিব লাগে কোনটো ধৰ্ম আহিব লাগে যিটো পৰম্পৰা বেয়া মানে অনিষ্ট কৰা 10 জনক অনিষ্ট কৰা বা গাঁওখনক অনিষ্ট কৰা বা নিজৰ বংশক অনিষ্ট কৰা এই অনিষ্ট কৰা কৰ্মটোৱে ধৰ্ম হ'ব নোৱাৰে গতিকে ধৰ্ম বুলিলে দৌৰি থকা ধৰ্ম বুলিলে যেনেকৈ নিজা ধৰ্ম আছে জাহাখনে কটা ধৰ্ম আছে পানীটো তিয়াব পৰা ধৰ্ম আছে জুই পৰা পুৰিব পৰা ধৰ্ম আছে তেনেকুৱা কথা ধৰ্মই হৈছে দৌৰি ৰখা গতিকে এই ধৰ্মটো হৈছে দেহ আত্মাটোক মানে জীৱিত কাৰণে খেতি পথাৰ কৰিছো কষ্ট কৰিছো বেপাৰ কৰিছো ইত্যাদি কৰিছো খাইছো জীৱিত আছো গতিকে সেইটো এটা ধৰ্ম ইত্যাদি আছে কিন্তু এতিয়া ভক্তি মাৰ্গলৈ যদি নোমাওঁ আমি ধৰি লওক কেইটামান আপোনাক মই উদাহৰণ দিমেই কৰিব খুজিছো না আপুনি ধৰক আমি এগিলাচ পানী লৈ নিমখ বা চেনিটো গুলাই দিলে মানে তাত চিনটো ধৰিব নোৱাৰি লীন হৈ যায় আমাৰ ভক্তিয়ে লীন দিয়া এইটো এটা কলৰ বাচন কলৰ এটা দেহা বুলি কৈছে এই বাচনটোত যদি আমি আপং বঢ়াই থওঁ বহুত দিনলৈকে গেটটো তাত নিহিত হৈ থাকে হয়নে বাৰু তাৰ গেটটো সেইটো লীন হৈ যায় যদি লীন হয় আমি কাৰেৰে যদি দিওঁ চাবোনেৰে দিওঁ আৰু চাৰাবেৰে যদি ধোৱা যায় 12খন তীৰ্থত যদি ধোৱা যায় এই গেটটো নাযায় যাব নেকি নাযায় তেতিয়া নহয় তাৰ লীন হৈ আছে তেতিয়া উপায়টো কি উপায়টো হ'ল জুইত কৰি দিওঁ জুই মানে কি অগ্নি মানে কি নাম হয় না হৰিনাম পুৰিলেহে এই তাত গেটটো গুচি যাব ঠিক অগ্নি হৈছে নাম আমি যদি নাম লওঁ আমাৰ চেনাই যেনেকে আমি এমুঠি খালো ভোক লাগিছে বোলে আৰু এমুঠি খালো
আজমতি গালে বুকটো ক'লৈ গুচি গ'ল ক'লৈ গ'ল বুকটো গম নাপাওঁ নহয় আমি বুকটো নাই মানে হেৰাই যায় হেৰাই গ'ল সেইকাৰণে শংকৰ মাধৱে এটা প্ৰতিবাদ ৰাতিপুৱাৰ পৰা গধূলিলৈ কৰিছে কওঁতে ইটো 12 বৰ্ষৰ পৰা বিয়া কৰে সিটো মাজতে অলপতো নহয় 8জনী প্ৰকৃতি পূজাৰী তেওঁ পৰম্পৰা কওঁতে শেষত শংকৰদেৱে মাতিছে বিৰিকৰ মূলতো যেন আনি দিলে জল অভয় জাল পত্ৰ পুষ্প পণ পাইছে গছ পাৰি ৰুইছো বা কিবা পুলি এটা ৰুইছো হাতটো কৰি দিম গুৰি দিলে মানে হেপাই পাই জাল পত্ৰ হ'ব মানে হিৰে যাব গুৰি দিলেহে হিৰে যাব ফুল তেতিয়া ফুলিব গুটি লাগিব নহয় জানো হেপাই টানিব এইটোতো প্ৰমাণিক আছে বস্তুটো তাৰপৰা যদি ডালে পাতে আহি যদি মূলতে নিদয় সদায় চিতে ডালে পাতে পুষ্প ফল নকৰে যদি গুৰিটো নিদিয়ে যদি ডালে দিয়ে ডাল পাত বলি পাৰিবনি য'ত পৰিব তাত পৰিব গতিকে ডাল পাতটো এইটো বুজাইছে কাণ কল চকুটো নাকটো মুখ কল গুৰিৰ দাঁৰটো নাভি দাঁৰটো ইত্যাদি এইবোৰ ডাল পাত মানে পঞ্চইন্দ্ৰবিলাক ইন্দ্ৰিয়বিলাকত দিলে পাব নেকি বহুত ভোক লাগিছে দিলে এয়া এটা দৰ্জা খাবনি এয়া এটা দৰ্জা খাবনি নিজৰ কাম আছে নিজৰ কাম আছে চকুত দিলে খাবনি তালুতো আছে গুৰিৰ দ্বাৰা দিলো নিঙৰ দ্বাৰা দিলে খাবনি খা সেইবোৰ দেৱতা কৈছে মুখত পালে পেটত পালে চব নিৰাময় এইদৰে কথা কিছুমান মানে মাধৱদেৱক যেতিয়া প্ৰশ্ন কৰিলে উত্তৰ দিলে শংকৰদেৱে ঠিক তেনেকে আৰু কৈছে যদি হেৰি আৰু এটা আছিলে বাৰু এইটো নকওঁ আৰু এনেকে কয় তেখেতক তেতিয়া ভক্তিভোগ কৰিলে পৰাজয় হয় গুৰুদেৱ বুলি পেলাই তেতিয়া তাৰ পৰা হৰণ কৰিলে মানিলে এতিয়াৰ পৰাহে মাধৱদেৱে হৰণ কৰিছে আৰু এটা যি গ'ল মানে ভকতিৰ ক্ষেত্ৰত পানীত চেনি দিলে বা এৰি দিলে তাৰ দিনটো হৈ গুচি গ'ল নহয় জানে আপুনি টান চপৰা এটা আনক বহুত দিনৰ শুকান চপৰা এটা আপোনাৰ বস্তুটো মই দিম বাৰু এই শুকান চপৰাটো কোনো হাতেৰে ভাঙিব নোৱাৰে গছকিও ভাঙিব নোৱাৰে হয় না সেই শুকান চপৰাটো ধৰি লওক আধা কেজি আপুনি 3 কেজি পানী ঢালি দিয়ক তাত কি হ'ব চাব এনেকে গৈ পিয়া লাগি আছিলে বহুতো ঢোকা আছিল নহয় সেইটো চুইছে হাৱাটো গুচি যাব হাৱাৰ ঠাইত পানীটো সোমাই যাব তাৰ কাৰণে গছকি ভাঙিব নোৱাৰে হাতেও ভাঙিব নোৱাৰে তেনে বস্তু তেতিয়া গৈ পেলাই দিলা আৰু যদি 2 কেজিমান দি দিয়ে তেতিয়া আৰু তেনেকে ক্ৰমান্বয়ে দিনতে সেই বোকাটো আপোনাৰ পানীৰ পৰা বাচি উলিয়াব নোৱাৰা পাৰিব নেকি পানী গলি গ'ল তেতিয়া কৈছে কি ইয়াৰ প্ৰশ্ন উত্তৰটো হ'ল কি মাটিটো বুজাইছে যে টান এটা বস্তু মনটো গম পালিনি তাৰ পৰা পানীটো হৈছে নাম বস্তু সেই নাম বস্তুটো দিনতে মনটো গলি গম পাইছে বাৰু গম পাইছে ঠিক তেনেধৰণে হৈ গৈছে আৰু এটা কথা সেইটো গলি গ'ল এজন ভকতীয়া কৰে দেই ভক্তিৰ কথা এজন আপোনাৰ নিচিনা সাধু মহাবৈষ্ণৱ মহা এটা ব্যক্তি মহন্ত আমাৰ অসমৰ ঘৰলৈ আহিছে আপুনি এটা ভগৱানৰ অংক অৱতাৰ হৈ আহিছে মানুহ হিচাপে আহি যোগাই মিছনৰ ঘৰ ওলালে মই আকৌ ভকত হ'ব লাগিব তেজনে আহিব বালক বাললৈ আহে বালক বালে লগ পায় আহিছে তেতিয়া এইটো আমুক তেখেতক আহিবলৈ দিলোঁ পানী চানী দি ভৰি চৰি ধোৱালোঁ চাহ তাহ খুৱাইছোঁ
ভোকটো অকল সুধিছোঁ আৰু হয় আহি তেখেতে আহিছে আহক আৰু জুতিখন সলাবলৈ দিলোঁ চাহ তাহ খোৱালোঁ হ'লোঁ তাৰপৰা এতিয়া গধূলি হ'ল নহয় সেইদিনা মই আকৌ দাউতৰ পৰা কাঢ়ি গ'লে তেখেতে এটা ভাল এঘাৰ চব্জি দিব লাগিব ভাল এটা বৈকন দিব লাগিব নহয় জানো খাদ্য বস্তু এটা যোগোটা তেখেতক দিছোঁ শুবৰ সময়ত তেখেতক আকৌ তিয়নি এখন বেলেগে দিছোঁ দি তাত তেখেতক সুবিধা দিছোঁ পেচাবৰ কৰা বা দুৱাৰখন কেনেকৈ খুলিব লাগে আৰু কেনেধৰণে কি কৰিব লাগে ইত্যাদি ইত্যাদি তেখেতক মানে এইবোৰ চব পৰিচয় দি দিলোঁ তেখেতক শুলোঁ বিচনাখন ভালকৈ দিলোঁ আৰু মানে তেখেতৰ অসুবিধা একো নাই তেখেতৰ স্বাধীন আছে আমাৰ স্বাধীন নাই শুবলৈ দিলোঁ ৰাতিপুৱা হ'ল সোনকালে উঠিলোঁ মই গা পা ধুলোঁ ধুই পানী গৰম কৰি দিছোঁ জগালোঁ তিয়নি এখন দিলোঁ এইখন দিব এইখন তিয়াব এইখন গা মুচিব তেল দিলোঁ কণী দিলোঁ আৰচি দিলোঁ চব দিলোঁ মানে কোনো এটা বিচাৰিবলৈ বা বাঢ়িবলৈ নাই সম্পূৰ্ণ দিছোঁ ঠিক তেনেধৰণে বসতিটো সম্পূৰ্ণ হ'ব লাগিব আপোনাৰ সম্পূৰ্ণ দিছোঁ আপোনাৰ অসুবিধা একো নাই গতিকে ঠিক বসতিৰ এটা গুণ আছে সেই বসতিয়ে কি কৰিব বসতি নিকট কৰা ব্ৰহ্মাই নেপালে তত এজন বক্তাই কৈছিলে ভকতসকলৰ এক শৰণীয়া ভকতসকল বৈষ্ণৱসকল সাধুসকল ৰাতি গ'লে চেচনতলীৰ মাজেই হওক আলু জংঘলৰ মাজতেই হওক এটা এই জোনাকী পৰুৱাবোৰ গোটেই মানে যিটো যায় বুলি কৈছে আমাৰ দেখা এইটো কোনে দেখি পায় দেৱতাই দেখি দেৱতাই দেখি এইজন ভকত আহিছে ইয়াৰ দেৱৰ ভিতৰতো বৈষ্ণৱ দেৱ আছে সেইসকলে সহায় কৰে নকয় জানো মোৰ চব লৈ পাছে পাছে আগে আগে যায় বুলি আৰু বেয়া দেৱতাবোৰ আঁতৰি যায় ঠিক তেনেধৰণে আমাৰ জীৱনটোত দেহাটোত লাগি বাগি আছে জ্বলি পকি আছে ভকতৰ এইদৰে আমাৰ ভকতিৰ মূলটো বস্তুটো হ'ল জীৱতৰণৰ কথা ভকতিটো ভক্তি কৰিবলগীয়া কাৰণটো সেইখিনি আৰু সেইখিনিয়ে মানে তাৰ কাৰণে আমি ভক্তিটো কৰিব লাগে নিজৰ দেশক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিবলৈ হ'লে আমি সেইখিনি ভক্তি কৰিব লাগিব নহ'লে আমি যদি বিচাৰি বা অকমনে কামবোৰ কৰোঁ ঈশ্বৰে আদৰ কৰিবনে আদৰ নকৰিব তাৰ প্ৰতি মানে বকো নহয় মানে তেখেতে সন্তুষ্ট নহয় সেইকাৰণে ইয়াৰ উত্তৰ দিছে যে খৌলৈ লাভটো বাদেই মূলটো গ'ল যদুগণত বংশত যত্ন হৈছিলে যদুগণত বংশটো ঈশ্বৰক চিনি নাপালে এজন প্ৰতিনিধি বুলি ভাবিছিলে প্ৰতিনিধি কিন্তু পাঁচখণ্ডে মূলটো বচাইছে গতিকে এইদৰে মূল বচাই কাম কৰিব লাগিব আমি আমাৰ নৈতিকতাবোৰ আমাৰ স্বভাৱ চৰিত্ৰবোৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি বাদ্য বাজনা ইত্যাদি ইত্যাদি তেখেতৰ কৰ্ম ধৰ্ম কি কৰিলেও আমাৰ নৈতিকতা পাম এই কথাবোৰ কদাচিতেই আমি লংঘন কৰিব নালাগে মই সেইকাৰণে যাওঁতে কওঁ আমাৰ এতিয়া সংঘত প্ৰাথমিকবিলাকত চাউৰি গাহৰি কৰিবলৈ লাগিলে কুকুৰা কৰিব লাগে যেতিয়া টকা পাব তেতিয়া কৈছে ধন পালে মন বাঢ়ি যায় চাকৰি টকা বুলি কৰিবলৈ লাগে হৰি হৰি সেই প্ৰভু আৰু কিছুমান আছে এতিয়া কৈছে চুৰ মই কওঁ ফাৰ্ষ্টত আমাৰ বকততো চুৰ আছে এইবিলাক আৰু ঘূৰালৈ কৰি আছে নিজৰ প্ৰতিকলো কম ঠিক তেনেধৰণে আমাৰ সংগটোত আমাৰ প্ৰাথমিকতো
কৈছিলে শুদ্ধ আৰু সদাচাৰ বা সাধু মহন্ত গুণী জ্ঞানী হ'ব নোখোজে যে এনেই ওলমি থকা কৰ্মবিলাক কৰি আছে লগতে মই সেইবিলাক বৰ দেখি দুখ পাওঁ তেখেতসকলক মই কটাই পুতি কেতিয়াবা কওঁ আপোনালোকে কি কৰিছা আপোনালোকে কি বুজিছা আজি অতদিনে অতকালে শাস্ত্ৰ ভাগৱত আপোনালোকে উলিয়াইছে আজি প্ৰশ্ন এটা নকৰে মই কিজানি ভুলে কৈছোঁ বুজি পাম কেনেকৈ তোমালোকে যদি কেতিয়াবা প্ৰশ্ন এটা কৰে তেতিয়া মই এই কথাখিনি মই উত্তৰ দিবলৈ সুবিধা হ'ব আৰু তোমালোকেও বুজি পাবলৈ সুবিধা হ'ব এইবুলি এতিয়া পাছৰ চামক যিবিলাক এতিয়া জঙাই আছে নাতি আছে তাৰ বাহিৰে কি আছে আমাৰ সমনীয়া মানুহ নাই বুঢ়া এটা আছে নালবৰীয়া এটা সেইটো পাছত আপোনাৰ 6-7 বছৰ হ'ল তেতিয়াহ'লে এই নল মৰিব গজালি গুচিব তেতিয়াহ'লে আমি গুচি যাম তোমালোকে থাকিব তোমালোকে বেয়া কৰ্ম কৰিলে হেৰি আকৌ বেয়া লৈ গুচি যাব তেতিয়া পাছৰ চামে আকৌ সেইটো কি ল'ব নহয় গতিকে আমি যদি শুদ্ধ বস্তুটো ধৰ্মটো যদি কৈ যাওঁ তেতিয়াহ'লে এই পাছৰ চামহো এইটোৱে কৰিবলৈ চেষ্টাটো ল'ব তেখেত ধৰি লওক সেইকাৰণে এইবোৰে আমাৰ এতিয়া বাধ্যতা কৰোঁ কৰিলোঁ এতিয়া গালি হালি গৈছে প্ৰভুজন এইবোৰেই আমি সদায় আলাপ আলোচনা কৰিব লাগে সাধু মহন্ত জ্ঞানী গুণীসকলে এই তেতিয়াই আমি পৰিত্ৰাণৰ এটা ৰাস্তা ভগৱন্তৰ পাবলগীয়া আমাৰ যিটো লাভ যোগ হৰি বোলাও আপুনি কৰে কীৰ্তন গতিকে আপুনি আপুনি বন্ধু আপুনি আপুনি মৃত্যু আপুনি আপোনাক ৰাখি মাৰে হৰিকে নবুজি আপুনি নষ্ট কৰিব যে আপোনাক কৰে কোনে কৈছে নিজেই সিহঁতে নিজেই মৃত্যু মন বৈ দি এইজনে কৈছে হৰিপদ কান্দা কাটি ধৰা মন বৈৰি কাটি বগৰ নদী ধৰা গতিকে কিন্তু মনটো কৈছে আকৌ বৈৰি আমাৰ বৈৰিয়ে জীৱৰ বৈৰি হৰিপদ সেৱা কান্দা দাঁতি ধৰা মন বৈৰি কাটি বগৰ নদী ধৰা সেইখিনি খাই ভাগ্য মন 4টাৰ হৰণ আছে বাক্যৰ হৰণ কায়াটোৰ হৰণ মনটোৰ হৰণ 4টা হৰণত আমাৰ সেইকেইটা হৰণ ঈশ্বৰৰ প্ৰতি মানে শপত গ্ৰহণ কৰি আচলতে ভক্তিটো আমি ঈশ্বৰক কেনেকে স্মৰণ কৰিব লাগে বা কেনেকে আমি ভকতৰ নীতি নিয়ম শুদ্ধভাৱে কৰিব লাগে এইটো ভক্তি নহয় জানো আৰু ধৰ্মটো হ'ল আচলতে আমি কিয় কৰিছো ধৰ্ম কৰিলে কি হয় ভৱিষ্যতলৈ কেনেকে আগবাঢ়িব পাৰি এইখিনি কামটো ধৰ্ম নহয় সেইটোৱে এতিয়া আমি ভক্তিটো সেইটোৰ কাৰণে কৰিছো যে আপোনাৰ মতে আৰু আপোনাৰ পৰামৰ্শ দিয়া মতে ভক্তিটো আমি কৰিছো এই মনুষ্য জীৱন এই সংসাৰৰ পৰা কেনেকে পাৰ কৰিব পাৰো বা ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কি কি নীতি নিয়মটো শুদ্ধভাৱে ল'ব লাগিব সেইখিনি আমি যত্ন কৰিব লাগিব ভকত সমাজে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ভকত সমাজে বুলি কোৱা নাই মানে অন্যান্য সংঘ যত যিমান সংঘ সেইটো উদ্দেশ্য একেই ঈশ্বৰক আৰাধনা কৰিছে এই ধৰ্মটো কেনেকে আগবাঢ়িব লাগিব বা ঈশ্বৰক কেনেকে পাব লাগিব এইখিনি অৰ্থতে আৰাধনা কৰিছে সেইটো কাৰণে ভক্তিটো আমি কৰিবলগীয়া হৈছে গতিকে আপুনি স্পষ্টকে কৈ দিলে আৰু ভক্তি আৰু ধৰ্মৰ দুটা বাট আছে দুটা বিভাগ আছে সেইখিনি ভক্তিটো কৰিলে জীৱন গতি হয় ধৰ্মটো কৰিলে আত্মাটো বৃদ্ধি পায় আকৌ ভক্তি কি ভক্তি 9টা আছে শ্ৰৱণ কীৰ্তন স্মৰণ দাস্য অকৃত্য দিয়া সৰ্পণ এনেকে কৰি 9বিধ টকা নামিছে 9বিধ ভক্তি আছে থাকিলো 9বিধ ভিতৰত 3বিধ স্মৰণ শ্ৰৱণ আৰু কীৰ্তন তাৰ ভিতৰতে শ্ৰৱণ কীৰ্তনে ভক্তি বুলি কৈছে শ্ৰৱণ কীৰ্তন মানে কাণখনে শুনা শ্ৰৱণ মুখখনে ভাষা কৰা কীৰ্তন আকৌ ইয়াতো এটা মানে হেৰি আছে বন্ধুবোৰ এটা কৈছে কি শ্ৰৱণে কীৰ্তনে নধৰে ফল যেনে হস্তি দুলে নাই বান্ধে মোৰ
গাঁঠিটো মানে আমি বান্ধিছিলো মাউতে গৈ পেলাই মানে লৈ আনিলো ধুলি মাকতি গোটেই লেতেৰা আছে ধুনীয়াকৈ ধুলে সেৱা কৰিলে আকৌ পাছত এইটো নিয়মে হাতীৰ নিয়ম হয় তেনেকে আমি শ্ৰৱণ কীৰ্তন কৰিছো শ্ৰৱণত কি ফলটো আছে কীৰ্তনত কি ফলটো আছে মই শ্ৰৱণ কীৰ্তন কৰি ইফালে আকৌ মই গোলামী কাম কৰি আছো ভাগৰ লেচনটো পঢ়িলো এইটো নপঢ়িবা এইটো নকাবা এইটো নৰবা এইটো নহবা এইটো নেচাবা এইটো নেযাবা এইটো তেতিয়াহ'লে কি ফল উপদেশহে দিব পাৰি মানুহ হিচাপে নিজে আয়ত্ব কৰিব লাগিব ভাগৱত পুৰাণে কৈছে নিয়মবিলাক স্পষ্টভাৱে ইয়াত লিখি দিয়া আছে এইটো নিজে আয়ত্ব কৰিব লাগিব ভাগৱত বা পুৰাণে ধৰি বান্ধিটো নিয়মটো কিবা কৰিব নোৱাৰে বা নিদিয়ে নিজে আয়ত্ব কৰি কামটো কৰি যাব লাগিব নিজা কৰ্ম বুলি কৰিব লাগিব নিজা নামক নামে বজে নামক নামে যজে নামক নামে কৰে সেও নিজ নাম ললে জিও তৰি গলে এই কথা নেজানে কেও নিজ নামটো কি এই যে তৰি গল এইটো কথা কোনো ক'ব নোৱাৰে বুজি নাপায় কিন্তু নিজে নিজে এটা অনুভৱ কৰিব যেতিয়া নেকি আপুনি যাৰ লাগিলে বা কিবা বেয়া বস্তু বা বিকৃতি আকৃতি বস্তু দেখিলে দেখা নেদেখে ঠিক আপোনাৰ দেহা হাত মতে এইটো বিৰাজ কৰিছে এইটো ভক্তি এইটো ৰীতিনীতি দিছে নহয় ভাত খালে মানে ভোক লাগিলে খালে খালে ভোকটো কমি গ'ল মানে নাইকিয়া হৈ যায় তাৰপৰা গৈ পেলাই ভোকটো নাইকিয়া হ'ল হাৰে হিৰে হ'ব যে গোটেই মানে তাৰ ৰক্ত মাংস অস্থি মজ্জা শুক্ৰ এইকাৰণে মানে বস্তুটো খাই খাব লাগে 7টা ধাতু সৃষ্টি হয় খাদ্যত সেইকাৰণে খাদ্যতটো অৱদান হ'ব লাগে কৈছো নহয় মেদ মাংস কৈছো ৰক্ত মেদ মাংস অস্থি মজ্জা শুক্ৰ তাৰ পৰা বীৰ্য হ'ব এই শুক্ৰতে বীৰ্য পাই জীৱ সেইখিনি কোৱাৰ লগত ধৰি লওক এতিয়া প্ৰকৃতি সৃষ্টি হিচাপে আজি কি কৰিছে জলবায়ুবিলাক সূৰ্যই ভিটামিন দিছে চন্দ্ৰই ভিটামিন দিছে পৰিৱেশ দিছে ইত্যাদি কৰি প্ৰাকৃতিক স্বৰূপে দিছে দি পেলাই কি কৰিছে অৱৰা শক্তি পৃথিৱীৰ পৰা ৰস টানি পেলাই আমি লাও এজোপা ৰুইছো উদাহৰণ দিছো সেই লাও এজোপা বগাই গৈ 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 ফুল ফুলিছে ফুল ফুলি গুটি লাগিছে সেই অৱৰা শক্তি সেই প্ৰকৃতিৰ দান দিয়াবোৰ ৰসবোৰে গৈ পেলাই মানে গাড়ীটোত গৈ পেলাই ফলটো তোমাৰ গৈছে হয়নে নহয় আপোনাৰ চিনি চাবচোন কাটি দিবিচোনে ৰস পানী ওলাই নাই সেইটো টানি দি পেলাই তাত মানে ৰসটো সেই ফলটো তোমাৰ গৈছে সেইটোকে আনি আকৌ আমি খাই দিছো এইটোৰ পৰাই সৃষ্টি চাকৰি দিয়াটো বুজিছানে এইবোৰ এইটো দূৰত্ব মানে সেইটো প্ৰমাণিক আছে অলপ উপলব্ধি কৰিলে সেইখিনি ওলাই যায় ফল মূলৰ লগত আমাৰ জীৱটোৰ সম্বন্ধ সম্পৰ্ক এইখিনি স্পষ্টকৈ ওলাই যায় আপুনি বহুত আজি পৰমাৰ্থিক তত্ত্ববোৰ আমাক দৰ্শালে বহুত ভাল পালোঁ ভাল পোৱাই নহয় আপোনাক কি বুলি ধন্য কৰিম মই সেইটো নিজেও অসন্তুষ্ট কাৰণ এইখিনি পৰমাৰ্থিক তথ্যবোৰ আগতে শুনা নাছিলোঁ আপোনাক আজি এনে বাক্যবোৰ দৰ্শোৱা দেখি বা শুনি ইমান যে অত্যন্ত সুখী ইয়াৰ পৰা মোৰ বহুত জ্ঞান পালোঁ বা ইয়াৰ পৰা বহুত জ্ঞান পাই উপকৃত হৈছে ভৱিষ্যতে মই সৰু সৰু নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলকো মই কিজানি যদি মনত ৰাখে মই বুজাব পাৰিম বুলি মই ভাবিছোঁ।